নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক্সাৰ ক্লাছলৈ মই পল্লৱী তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ ওলাইছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ ধাতু আৰু অধাতু আৰু ইয়াৰে আমি আজি অনুশীলনী প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম আহাচোন আমি আজি আলোচনা কৰো আজি আমি আলোচনা কৰিম তলৰ কোনবোৰক পিটি পিটি পাতল আকাৰলৈ নিব পাৰি ইয়াতে চাৰিবিধৰ নাম দিয়া আছে জিংক ফসফৰাছ গন্ধক আৰু অক্সিজেন আমি ইয়াৰে কোনটো ধাতু বা অধাতু আমি পিটি পিটি পাতৰ আকাৰলৈ আমি নিব পাৰিম তোমালোকে ক'ব পাৰিবানে প্ৰথম অক্সিজেনটো চাও অক্সিজেনক আমি পিটিব নোৱাৰো গন্ধকক আমি নোৱাৰো ফসফৰাছ আমি জানো থিনুকা আৰু কোমল গতিকে আমি কোনটোক পাৰিম জিংকক আমি পাতল আকাৰলৈ নিব পাৰিম তলত দিয়া কোনটো উক্তি শুদ্ধ ইয়াতে দিয়া আছে সকলো ধাতু নমনীয় সকলো অধাতু নমনীয় সাধাৰণতে ধাতুসমূহ নমনীয় কিছুমান অধাতু নমনীয় সকলো ধাতু নমনীয় নহয় কাৰণ কিছুমান ধাতু নমনীয়তা গুণটো নাথাকে সকলো অধাতু নমনীয় নহয় সাধাৰণতে ধাতুসমূহ নমনীয় আমি ধাতুসমূহ সাধাৰণতে নমনীয় বুলি কওঁ যদিও বা দুই এক ইয়াৰ ব্যতিক্ৰম আছে আগবাঢ়িছো পিছৰটোলে খালি ঠাই পূৰণ কৰা ফসফৰাছ এবিধ অতি অধাতু কি হ'ব সক্ৰিয় ফসফৰাছ অতি সক্ৰিয় অধাতু দ্বিতীয় প্ৰশ্নটো দিছে ধাতুসমূহ তাপ আৰু ডেছৰ পৰিবাহী ধাতুসমূহে কি কৰে তাপ আৰু বিদ্যুতৰ কি হ'ব বিদ্যুতৰ কি পৰিবাহী হ'ব সুপৰিবাহী বিদ্যুতৰ সুপৰিবাহী তামতকৈ লো সক্ৰিয় কম নে বেছি অধিক সক্ৰিয় তামতকৈ লো অধিক সক্ৰিয় ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে তোমালোকে ক'ব পাৰিবানে ধাতুবোৰে যেতিয়া অম্লৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া হাইড্ৰজেন গেছ উৎপন্ন কৰে হাইড্ৰজেন গেছ উৎপন্ন কৰে আগবাঢ়িছো পিছৰটোলে উক্তিবোৰ শুদ্ধ হলে টি অৰ্থাৎ ট্ৰু আৰু অশুদ্ধ হলে এফ অৰ্থাৎ ফলছৰে চিহ্নিত কৰিব দিছে সাধাৰণতে অধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে অধাতুৱে কিন্তু অম্লৰ সৈতে বিক্ৰিয়া নকৰে তাৰমানে এইটো কি হ'ব ফলছ হ'ব সোডিয়াম এবিধ বৰ সক্ৰিয় ধাতু সোডিয়াম এবিধ সক্ৰিয় ধাতু হয় গতিকে এইটো কি হ'ব ট্ৰু হ'ব আগবাঢ়িছো জিংক সালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰণ কৰে জিংক সালফেটৰ দ্ৰৱৰ পৰা তামে অৰ্থাৎ কপাৰে জিংক অপসাৰণ কৰিব পাৰিবনে জিংক সালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে এইটো কি হ'ব অশুদ্ধ আৰু কয়লা টানি তাৰৰ ৰূপ দিব পাৰি আমি জানো যে কয়লা থুনুকা হয় নহয় জানো গতিকে কয়লাক টানি তাৰৰ ৰূপ দিব নোৱাৰি এইটো অশুদ্ধ আগবাঢ়িছো পিছৰটোলে তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা বাহ্যিক ৰূপ মানে ধাতু দেখিবলৈ চিকচিকীয়া হয় আৰু অধাতুবোৰ কি হয় অনুজ্জ্বল হয় অনুজ্জ্বল হয় কঠিনতা ধাতুবোৰ সাধাৰণতে কঠিন হয় আৰু অধাতুবোৰ কি হয় থুনুকা হয় অধাতুবোৰ থুনুকা হয় ঘাত খহনীয়তা ধাতুৰ ঘাত খহনীয়তা আছে অধাতুবোৰৰ কিন্তু ঘাত খহনীয়তা কি হ'ব নাই নমনীয়তা ধাতুৰ নমনীয়তা কি আছে কিন্তু অধাতুৰ বোৰ নমনীয় সাধাৰণতে নহয়
তাপ পৰিবাহী আৰু বিদ্যুৎ পৰিবাহী ধাতুবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী এপিনেও সুপৰিবাহী আনহাতে অধাতুবোৰ কি হ'ব তাপ আৰু বিদ্যুতৰ সুপৰিবাহী আৰু ইয়াতো সুপৰিবাহী গতিকে এইখিনি হল আমাৰ ধাতু আৰু অধাতুৰ মাজত থকা কিছুমান পাৰ্থক্য আগবাঢ়িছো পিছৰটোলে খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয় কিয় হয় তোমালোকে ক'ব পাৰিবানে আমি আলোচনা কৰো আহা এলুমিনিয়ামৰ পাত খাদ্য সামগ্ৰী মোহাৰিবলৈ বা আমি এনেকে মেৰিয়াই থবৰ কাৰণে ব্যৱহাৰ কৰো কাৰণ এলুমিনিয়াম ধাতুটো কি হয় নমনীয় গতিকে ইয়াক পিটি পাতৰ আকাৰো দিব পাৰি সেইকাৰণে আমি এলুমিনিয়াম ফয়েল বুলি কওঁ বা এলুমিনিয়ামৰ পাতটো আমি ব্যৱহাৰ কৰো কাৰণ দৰ্শোৱা জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে গঠিত জুলীয়া পদাৰ্থবোৰ তপতাবলৈ যেটো দণ্ডডাল থাকে গৰম কৰিব পাৰি এইটো কি হয় সদায় ধাতুৰে বনোৱা থাকে কিয় থাকে ধাতুবোৰ তাপ আৰু বিদ্যুতৰ ভাল পৰিবাহী গতিকে তৰল পদাৰ্থ গৰম কৰাৰ বাবে কি হ'ব যেডাল ৰড আমি পানীত ডুবাই দিম বা তাতে ব্যৱহাৰ কৰিম সেইডাল ধাতুৰে হলে পাতটো পিয়তে তাপৰ বিদ্যুৎ পৰিবাহী তাপ আৰু বিদ্যুতৰ সুপৰিবাহী গতিকে তাপটো কি হ'ব তেওঁলোকে পৰিবহন কৰিব পাৰিব সেই কাৰণে এই যেতিয়া জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা এই নিমজ্জন দণ্ডডাল কি কৰিব লাগে সদায় ধাতৱীয় পদাৰ্থৰে নিৰ্মিত হলে সুবিধা হয় কাৰণ দৰ্শোৱা তামে জিংকক ইয়াৰ লৱণৰ পৰা অপসাৰিত কৰিব নোৱাৰে তামে জিংকক অৰ্থাৎ জিংকক ইয়াৰ যেটো লৱণ আছে লৱণৰ পৰা কি কৰিব নোৱাৰে অপসাৰণ কৰিব নোৱাৰে এটা ধাতুৱে জলীয় দ্ৰৱত নিজৰ লৱণৰ পৰা কম বিক্ৰিয়াশীল ধাতুক স্থানান্তৰ কৰিব পাৰে কিন্তু তামতকৈ জিংক কি হয় অধিক বিক্ৰিয় অধিক সক্ৰিয়াশীল গতিকে তামে কি কৰে নিজৰ লৱণৰ পৰা লৱণ দ্ৰৱৰ পৰা জিংকক স্থানান্তৰিত কৰিব নোৱাৰে সোডিয়াম আৰু পটাছিয়ামক কেৰাচিন তেলত ডুবাই থোৱা হয় সোডিয়াম আৰু পটাছিয়ামক কিয় কেৰাচিন তেলত ডুবাই থোৱা হয় আমি চাওঁ হা সোডিয়াম আৰু পটাছিয়াম কেৰাচিন তেলত জমা হৈ থাকে কাৰণ ইহঁত অতি বিক্ৰিয়াশীল মৌল বতাহৰ সংস্পৰ্শলৈ আহিলেও ইহঁতৰ কি হ'ব পাৰে সহজতে জ্বলি যায় তাৰমানে মুকলি অৱস্থাত আমি থবই নোৱাৰিম সেই কাৰণে সোডিয়াম আৰু পটাছিয়ামক সদায় কি কৰা হয় কেৰাচিন তেলৰ মাজত ডুবাই ৰাখা হয় আগবাঢ়িছো পিছৰটোলে তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটা সংৰক্ষিত কৰি ৰাখিব পাৰিবানে ব্যাখ্যা কৰা নেমু টেঙাৰ আচাৰ মানে টেঙা আছে নহয় জানো নেমুৰ আচাৰ এলুমিনিয়ামৰ বাচনত সংৰক্ষণ কৰিব নোৱাৰি কাৰণ নেমুৰ আচাৰত কি থাকে এচিড থাকে যিয়ে এলুমিনিয়ামৰ ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰিব আৰু ইয়াৰ ফলত আমাৰ কি হ'ব পাৰে যদি তাতে বিক্ৰিয়া হয় আচাৰখিনি নষ্ট হৈ যাব নহয় জানো সেই কাৰণে আচাৰ আমি কি কৰো সাধাৰণতে আমি তেনেকুৱা কেতিয়া এলুমিনিয়ামৰ বাচনত নথওঁ আৰু আচাৰ থবলৈ আটাইতকৈ ভাল বাচনটো কি তোমালোকে সকলোৱে ঘৰত দেখিছা তোমালোকৰ মাহঁতে খুৰীহঁতে আইতাহঁতে আচাৰ বনায় নহয় জানো আৰু আমি আচাৰবোৰ কিহত থওঁ আইনা বা কাঁচৰ বয়ামত আমি থওঁ আগবাঢ়িছো পিছৰটোলে স্তম্ভ এত থকা পদাৰ্থসমূহক স্তম্ভ বি লগত ব্যৱহাৰৰ লগত মিলোৱা এতিয়া প্ৰথমে আছে সোণটো আমি কিহত ব্যৱহাৰ কৰো থাৰ্মোমিটাৰ বৈদ্যুতিক কাৰ খাদ্য মেৰুৱা অলংকাৰ লুটো আমি ক'ত ব্যৱহাৰ কৰো লুটো আমি যন্ত্ৰপাতি বনাবলৈ ব্যৱহাৰ কৰো এলুমিনিয়াম আমি অকমান আগতে কলো যে এলুমিনিয়ামটো খাদ্য মেৰুৱাবলৈ ব্যৱহাৰ কৰো কাৰ্বনটো আমি পুৰি ইন্ধন হিচাপে ব্যৱহাৰ কৰো তামটো আমাৰ হ'ব বৈদ্যুতিক তার আৰু পাৰা শেষত একেবাৰে পাৰাটো হ'ব থাৰ্মোমিটাৰ মই তোমালোকক আগতে কৈছিলো পাঠটো আলোচনা কৰোতে যে আমাৰ থাৰ্মোমিটাৰৰ যি বগা বগা অংশ থাকে যেটোৱে আমাৰ তাপমানটো দেখুৱায় আমাৰ দেহত থকা কিমান তাপমান আছে হেয়া দেখুৱায় সেইটো হ'ল থাৰ্মোমিটাৰ কি ঘটিব যেতিয়া তামৰ প্লেটৰ ওপৰত লঘু সালফিউৰিক এসিড ঢালা হয় যেতিয়া তামৰ প্লেটত পাতল সালফিউৰিক এসিড ঢালি দিয়া হয় তেতিয়া তাম আৰু পাতল সালফিউৰিক এসিডৰ মাজত কোনো বিক্ৰিয়া নহব কাৰণ তাম কম বিক্ৰিয়াশীল আৰু হিয়ে কোনো উৎপাদন গঠন নহব অৰ্থাৎ যদি লঘু সালফিউৰিক এসিড তামৰ পাতত ঢলা হয় তেনেহলে কিন্তু কোনো ধৰণৰ বিক্ৰিয়া
নহয় কি ঘটিব যেতিয়া কপাৰ সালফেট দ্ৰৱত লুৰ গজাল ৰখা হয় বিক্ৰিয়াসমূহ শব্দ সমীকৰণত লিখা কি হ'ব আমি কোন চাই ল লোহা অধিক বিক্ৰিয়াশীল হোৱা বাবে তাম কপাৰ সালফেটৰ দ্ৰৱৰ পৰা তাম স্থানান্তৰিত হয় আৰু এই বিক্ৰিয়াত কপাৰ সালফেটৰ নীলা ৰং ম্লান হৈ পৰে আৰু লুৰ গজালত তামৰ নিক্ষেপ হয় এটা এইটো হল আমাৰ কপাৰ সালফেটৰ দ্ৰৱ আৰু এইটো হল ফেৰাছ লু এটা কি হৈছে এই কপাৰ সালফেটতকৈ লুটো কি হয় অধিক সক্ৰিয় গতিকে কি কৰে লুৱে ইয়াৰ সালফেটখিনি টানি লৈ আহিলে দেখিছা ফেৰাছ সালফেট হৈ গল আৰু কপাৰখিনি থাকি গল চালিনীয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষা নলী এটাত সংগ্ৰহ কৰিলে তেওঁ কেনেদৰে গেছটোৰ প্ৰকৃতি জানিব পাৰিব গেছ থকা টেষ্ট টিউবত কেইটোপালমান পানী দিব এতিয়া টেষ্ট টিউবটো ঢাকি ভালদৰে জুকাৰি লওক জুকাৰি দিয়াৰ পিছত নীলা লিটমাছ বা ৰঙা লিটমাছৰ সহায়ত দ্ৰৱটো পৰীক্ষা কৰিব লাগিব ই নীলা লিটমাছ ৰঙা হৈ পৰিছে এইদৰে গেছটো আমলিক প্ৰকৃতিৰ বুলি কি হ'ব আমি গম পাম আগবাঢ়িছো পিছৰটোলে চালিনীয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষা নলী এটাত সংগ্ৰহ কৰিলে আৰু এই প্ৰক্ৰিয়াত সংঘটিত হোৱা সকলো বিক্ৰিয়াৰ শব্দ সমীকৰণ লিখা এতিয়া আমি এই বস্তুখিনিকে কি কৰিম শব্দ সমীকৰণত চাম কয়লা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি হয় কাৰ্বন ডাই অক্সাইড এই কাৰ্বন যোগ অক্সিজেন লগ হৈ পেলাই কাৰ্বন ডাই অক্সাইড হল কাৰ্বন ডাই অক্সাইডে পানীৰ লগত আকৌ বিক্ৰিয়া কৰি কি কৰে কাৰ্বনিক এচিড গঠন কৰে যাৰ ফলত নীলা লিটমাছ কাগজ কি হৈ যায় ৰঙা হৈ যায় কাৰণ ইয়াতে কি হৈ যায় এইটো আমলিক হৈ যায় এচিডিক এটা কাৰ্বন ডাই অক্সাইড আৰু পানী যদি যোগ হয় তেনেহলে আমি এইটো পাম কাৰ্বনিক এচিড H2CO3 পিছত উলাই আহিছো এদিনাখন ৰীতাই মাকৰ লগত গহনাৰ দোকানলৈ গৈছিল তেওঁৰ মাকে সোণাৰীজনক এডাল পুৰণি সোণৰ গহনা পলিশ কৰিব দিলে পিছদিনা তেওঁলোকে যেতিয়া গহনাডাল ঘূৰাই আনে তেতিয়া তেওঁলোকে দেখিলে যে গহনাডালৰ ওজন অকমান কি হৈছে কম হৈছে ওজন সামান্য হ্ৰাস হোৱাৰ তোমালোকে যুক্তি সহকাৰে এটা কাৰণ দেখুৱাব পাৰিবানে কিহৰ কাৰণে হ্ৰাস হৈছে আমি চাও সোণৰ অলংকাৰ এটা পলিশ কৰিবলৈ ইয়াত একিয়া ৰেজিয়া মানে হল হাইড্ৰক্লৰিক এচিড আৰু নাইট্ৰিক এচিডৰ এটা মিশ্ৰণ নামৰ তৰল পদাৰ্থত সোণখিনি কি কৰা হয় তাতে দি পেলাই ডুবাই দিয়া হয় একুৱাৰেজিয়াৰ পৰিৱেশ পোৱাৰ লগে লগে সোণৰ বাহিৰৰ স্তৰটো দ্ৰৱীভূত হয় আৰু ভিতৰৰ চিকচিকীয়া স্তৰটো দেখা দিয়ে তৰপটো দ্ৰৱীভূত হোৱাৰ ফলত গহনাবোৰৰ ওজন কি হৈ যায় কমি যায় এটো হল কাৰণ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ক্লাছটো ইমানখিনিয়ে আছিল আজি আমাৰ ভিডিঅটো যিবোৰ কথা আলোচনা কৰিলো মই আশা কৰিম তোমালোকে নিশ্চয় বুজি পাইছা আৰু মই অনুৰোধ জনাম যে তোমালোকে এই আলোচনাখিনি তোমালোকে কিতাপখনত আকৌ এবাৰ পঢ়িবা আৰু দৰকাৰী কথাবোৰ টুকি ৰাখিবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ লৈ তেতিয়ালৈ নমস্কাৰ